हेलो फ्यूचर ऑफिसार्स আমি লাস্ট যেটো ভিডিও আপলোড কৰিছিল সেই ভিডিওত আপুনি আপোনালোকে মোৰ পৰা পঢ়ি আছিল যে ইম্পৰ্টেন্ট গভৰ্নমেন্ট স্কিমছ ঠিক আছে তো এইটো সেকেন্ড পাৰ্ট ইম্পৰ্টেন্ট গভৰ্নমেন্ট স্কিমৰ যদি ফাৰ্স্ট পাৰ্ট চোৱা নাই আপোনালোকে প্লিজ ইয়াৰ ডেসক্ৰিপশন বক্সত আপোনালোকে কি পাব যে ফাৰ্স্ট পাৰ্টৰ লিংকটো পাই যাব হেতু প্লিজ চাব তাৰপিছত সেকেন্ড পাৰ্টত আহিলে বেছি বেনিফিশিয়াল হ'ব তাত কিছুমান মই বেসিক কথা কৈছিলো আপোনাৰ স্কিমবোৰ পঢ়াৰ আগতে হেখিনি জানিবলে প্লাস আপোনালোকে এটো টপ কমেন্টটো পাই যাব আপোনাৰ যেটো ফাৰ্স্ট পাৰ্টৰ ভিডিও আছে ঠিক আছে তো আমি স্টাৰ্ট কৰো যে আমাৰ নেক্সট স্কিম কি হয় যে পধা মানে প্ৰাইম মিনিষ্টাৰ ষ্ট্ৰীট ভেন্ডাৰ আত্মনিৰ্ভৰ নিধি ঠিক আছে स्ट्रीट वेंडर आत्मनिर्भर निधि ठीक है तो याक आमी शॉर्ट फॉर्मत की को पीएम स्वनिधि ठीक है এইবোৰ কেনেকে আপোনাৰ এব্ৰিভিয়েশন টো আহিছে এনেকে যিবোৰ ৰঙা কৰা আছে তাৰ পৰা আপোনাৰ একচুয়ালি এব্ৰিভিয়েশন টো আহিছে তো প্ৰথম কথা पीएम स्वनिधि স্কিম টো কি হয় সেন্ট্রাল সেক্টৰ স্কিম মই লাস্ট যেটো ভিডিও আপলোড কৰাইছিলো তাত কি আছিল যে সেন্ট্রাল সেক্টৰ স্কিম মানে কি আছিল মানে সেন্ট্রাল সেক্টৰ স্কিম মানে গম পাবো যে 100% আপোনাৰ কি হ'ব ফান্ডেড বাই ইউনিয়ন গভর্নমেন্ট হ'ব ঠিক আছে নোডেল মিনিস্ট্রি কোন হয় মিনিস্ট্রি অফ হাউসিং অ্যাফেয়ার্স হাউসিং এন্ড আরবান অ্যাফেয়ার্স ঠিক আছে মিনিস্ট্রি অফ হাউসিং এন্ড আরবান অ্যাফেয়ার্স তো এইটো মিনিস্ট্রি আপোনাৰ কি কৰে এই স্কিমটো মানে চলায় এই সলৱাৰ কাৰণে কাৰ হেল্প লয় ইমপ্লিমেন্টেশন পার্টনার কোন হয় ইমপ্লিমেন্টেশন পার্টনার হয় যে স্মল ইন্ডাস্ট্রিজ ডেভেলপমেন্ট ব্যাংক অফ ইন্ডিয়া শর্ট ফর্মত সিডবি ঠিক আছে তো এই স্কিমটো একচুয়ালি ইমপ্লিমেন্ট কোনে কৰি আছে আপোনাৰ এই সিডবি দিস সিডবি এটা অল ইন্ডিয়া ফাইনান্সিয়াল ইনস্টিটিউশন হয় যেটো নন ব্যাংক ফাইনান্সিয়াল ইন্টারমিডিয়েটৰিজৰ এটা ক্লাসিফিকেশন হয় ঠিক আছে তো এখিনি যদি আপোনালোকে বুজি পোৱা নাই মই কি কৈ আছো প্লিজ আপোনালোকক মই মানে ৰিসাৰ্চ কৰাও শিকাইছো আপোনাৰ বাজেটৰ ভিডিওবোৰত যে আপোনালোকে জাস্ট গুগলত মাৰক যে সিডবি তো আপোনালোকে পাই যাব যে সিডবি কি হয় একচুয়ালি ওকে তো এটা কথা হচ্ছে স্পুন ফিডিং ঠিক আছে মানে চামুচেৰে খুৱাই দিয়া তো আপোনালোকক চামুচেৰে যদি খুৱাই দিও তেতিয়া হলে আপোনাক কি কৰা হ'ব আপোনালোকক মানে নুকসান কৰা হ'ব তো কিছুমান বস্তু মোস্ট ইম্পৰ্টেন্ট যিমানখিনি বস্তু আছে মই কৰি দিম আৰু কিছুমান আপোনালোকে কৰিব হেনেকে আপোনালোকে অফিচাৰ হ'বগে বুজি পাইছে তো সিডবি মানে কি আপোনালোকে মাৰিব লাগে নেটত ওকে এতিয়া সক তো ইমপ্লিমেন্টেশন পার্টনার হল সিডবি ওকে তো ইয়ার মেইন কাম কি স্কিমটোৰ মেইন পারপাস কি যে স্ট্रीट ভেন্ডৰ যিমানবোৰ আপোনাৰ স্ট্ৰীটত ঠিক আছে ৰাস্তাত যিমানবোৰ এনেকে ঠেলা লৈ পিনে বহে ঠিক আছে তাহাতক হেল্প কৰা ঠিক আছে তাহাতৰ হেল্প কৰা কেনেকে হেল্প কৰিম আমি তাহাতৰ যেটো ওয়ার্কিং ক্যাপিটাল আছে ওয়ার্কিং ক্যাপিটাল মানে হল যে ডে টু ডে ফর এক্সাম্পল মাল কিনিব লাগে তাৰ কাৰণে টকাৰ দৰকাৰ পৰিছে ঠিক আছে তো এই ওয়ার্কিং ক্যাপিটালৰ যেটো ৰিকোয়ারমেন্ট আছে এই ৰিকোয়ারমেন্টটো ফুলফিল কৰাৰ কাৰণে এই স্কিমটো গভৰ্নমেন্টে সেন্ট্রাল গভৰ্নমেন্টে লঞ্চ কৰিছে এতিয়া এই ওয়ার্কিং ক্যাপিটাল কে কেনেকে প্ৰভাইড কৰিব যে এই যিমানখিনি স্ট্रीट ভেন্ডৰস আছে এই স্ট্रीट ভেন্ডৰস খিনিক গভৰ্নমেন্টে লোন দিব ঠিক আছে কিমান আপ টু 10,000 rupees লেকে লোন দিব ঠিক আছে বিকজ ওয়ার্কিং ক্যাপিটালে মাল সাল কিনিবলেহে দৰকাৰ পৰিছে টকা তাৰ কাৰণে 10,000 rupees লেকে লোন দিব আৰু এতিয়া ফৰ এক্সাম্পল আপোনালোকে গম পায় লোন পাব হলে কি কৰিব লাগে আমি কিবা এটা যদি আপুনি ইনস্টিটিউশনাল কিবা এটা লোন পাব হয় তেতিয়া হলে আপুনি কি কৰিব লাগে যদি লোন লব যায় তেতিয়া হলে আপোনাৰ কিবা এটা বস্তু ফৰ এক্সাম্পল মাটিৰ কাগজ বা কিবা এটা বস্তু আপুনি এজ এ কোলেটাৰেল বা এজ এ মৰ্টগেজ ৰাখিব লাগে বেংকত তেতিয়াহে আপুনি লোন পায় ফৰ্মেল লোন বাট ইয়াত কথাটো কি যে আপুনি যেটো 10,000 টকাৰ আপ টু 10,000 টকা যেটো লোন পাব ওয়ার্কিং ক্যাপিটালৰ কাৰণে স্ট্रीट ভেন্ডৰ বুৰে তাত কি কৰিব মানে আপোনাৰ কেনেকা ধৰণৰ কোলেটাৰেল একো দৰকাৰ নপৰে ঠিক আছে দিস ইজ কল্ড কোলেটাৰেল ফ্ৰী ঠিক আছে কোলেটাৰেল ফ্ৰী ওয়ার্কিং ক্যাপিটাল লোনস ঠিক আছে কোলেটাৰেল ফ্ৰী ওয়ার্কিং ক্যাপিটাল লোন পাব পিএম স্বনিধিৰ আন্ডাৰত ঠিক আছে আপ টু 10,000 rupees ওকে এতিয়া সক লোনটো টেনিয়ৰ কিমান হ'ব 1 বছৰ ঠিক আছে একদম সৰু পিৰিয়ডৰ কাৰণে শৰ্ট পিৰিয়ডৰ কাৰণে লোনটো পোৱা যাব যে 1 বছৰ আৰু যেটো ৰিপেমেন্ট হ'ব ৰিপেমেন্ট লোনটো যদি কোনো এটা স্ট্रीट ভেন্ডৰে লোন লৈছে তেতিয়া হলে ৰিপেমেন্টটো মানে ঘুৰাই কেনেকে দিব পাৰিব মান্থলি বেসিছত ঠিক আছে মান্থলি কৰি পিনে ঘুৰাই দিব পাৰিব এতিয়া জানো যে আমি লোন হলে কিবা এটা ইন্টাৰেষ্ট দিব লাগে এই পাৰ্টিকুলাৰ যেটো লোন হ'ব পিএম স্বনিধিৰ আন্ডাৰত তাৰ ইন্টাৰেষ্ট ৰেটটো কিমান হ'ব এই ইন্টাৰেষ্ট ৰেটটো হ'ব আপোনাৰ 7.25% approximately লৈছো ভেৰি কৰিব পাৰে ঠিক আছে বাট approximately 7.25% ইন্টাৰেষ্ট দিব লাগিব আপুনি যদি আপোনাৰ স্বনিধি স্কিমত লোন লৈছে ঠিক আছে আৰু ফৰ এক্সাম্পল যদি কোনো এটা স্ট্रीट ভেন্ডৰে
এই স্বনিধি স্কিমৰ আণ্ডাৰত লোন লৈছে আৰু টাইমলি মেনাৰত, ঠিক আছে, টাইমলি মেনাৰত যদি লোনৰ ইনষ্টলমেণ্টখিনি দি আছে তেতিয়াহ'লে কি কৰিব গভাৰ্মেণ্টে কি কৰিব, যিটো ইণ্টাৰেষ্ট আছে ইণ্টাৰেষ্টটো এই 7% ইণ্টাৰেষ্টৰ ছাবচিডি দিব বুলি কৈছে গভাৰ্মেণ্টে, ইণ্টাৰেষ্ট ছাবচিডি বুলি কয়, ঠিক আছে। এতিয়া কথা হ'ল যে আপুনি কিবা এটা স্বনিধি, আপুনি ফৰ এক্সাম্পল ধৰি লওক ষ্ট্ৰীট ভেণ্ডৰে কিবা এটা লোন লৈছে, তাৰ ওপৰত আপোনাৰ 7.25% ইণ্টাৰেষ্ট দিব লাগিব। বাট আপুনি যদি মানে ৰেগুলাৰ ফেশ্বনত আপোনাৰ লোনৰ ইণ্টাৰেষ্টটো দি আছে তেতিয়াহ'লে গভাৰ্মেণ্টে আপোনাক হেল্প কৰিব, যিটো ইণ্টাৰেষ্ট হ'ব ইণ্টাৰেষ্টৰ 7% গভাৰ্মেণ্টে নিজৰ ফালৰ পৰা দি দিব, সেইটো ক'ব ইণ্টাৰেষ্ট ছাবচিডি, 7% ইণ্টাৰেষ্ট ছাবচিডি। অ'কে, নেক্সট কথা হ'ল যে ফৰ এক্সাম্পল যদি এই ষ্ট্ৰীট ভেণ্ডৰ্ছবোৰে যদি ডিজিটেল পেমেণ্ট লোৱাৰ কাৰণে, ফৰ এক্সাম্পল ষ্ট্ৰীট ভেণ্ডৰবোৰে নিজৰ কাষ্টমাৰ কিবা কিবি বিক্ৰী কৰে, সেই বিক্ৰী কৰাৰ সময়ত ফৰ এক্সাম্পল যদি ডিজিটেল ট্ৰানজেকশ্যন কৰিছে তেতিয়াহ'লে কি হ'ব, তেতিয়াহ'লে এটা ইনচেণ্টিভ দিয়া হ'ব 100 টকা, আপ টু 100 টকা, ঠিক আছে, আপ টু 100 টকা ইনচেণ্টিভ বা কেছবেক ফৰ্মত দিয়া হ'ব, ঠিক আছে। এতিয়া চাওক ইনফৰমেশ্যনখিনি আমি কেনেকৈ মনত থ'ম, একদম সৰু বস্তু 7.5% এনেকৈ মনত ৰাখিম বা 7% এতিয়া ফৰ এক্সাম্পল কিমান মনত ৰাখিব পাৰে, মনত ৰখা একেবাৰে বেয়া কথা নহয়, মনত ৰাখিব। এতিয়া কিমানটা স্কিমৰ মনত ৰাখিব, কি মনত ৰাখিব, আৰু বহুত পঢ়িবলগীয়া আছে, আমাৰ ব্ৰেইনৰ কেপাচিটি লিমিটেড আছে, হয় নে নহয়? তো আমি ইয়াত কেনেকুৱা ধৰণৰ কথা মনত ৰাখিব লাগে যে পৰীক্ষাত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব যে ইয়াৰ পৰা ষ্টেটমেণ্ট বনিব পাৰে যে PM স্বনিধিৰ আণ্ডাৰত যিমানখিনি লোন দিয়া হয় তাত একো ইণ্টাৰেষ্ট নালাগে, ভুল কথা। আপোনালোকে জানে যে আপোনালোকৰ মনত পৰা নাই 7% লাগে নে 7.25% লাগে নে কি লাগে, বাট আপোনালোকে গম পায় যে নাই ইণ্টাৰেষ্টটো লাগে, তেতিয়া আপোনাৰ অপশ্যন এলিমিনেট কৰিব পাৰিব। তো আজিকালি এক্সামিনাৰবোৰে কি কৰিছে যে আপোনাৰ কনচেপ্টত ফ'কাছ কৰি আছে। তো দিছ ইজ দ্য কনচেপ্ট জানিলেই হ'ল, একদম ৰাট্টা টাইপৰ। এতিয়াতো কম্পিউটাৰো জানে সেইটো, তো আপোনাৰ আৰু কম্পিউটাৰৰ মাজত ডিফাৰেঞ্চ কি হ'ব? আৰু আপোনালোকে কি কৰিছে মেক্সিমামে আপোনালোকে কি কৰিব, চিভিল ছাৰ্ভিচেছৰ এক্সাম দি আছে, য'ত আপোনালোকে ডিচিজন মেকাৰ হ'ব। একদম সৰু কথা মনত ৰাখিব নালাগে, জাষ্ট কনচেপ্টটো মনত ৰাখিলেই হ'ল, বুজি পাইছে? আৰু মই সেইটোৱে আপোনালোকক দিব বিচাৰিছোঁ, টু বি ভেৰি অনেষ্ট, ঠিক আছে? অ'কে, আই থিংক আপোনালোকে ছল্ভ কৰিলে, তো মই আপোনালোকক ছল্ভ কৰি দেখাম, ঠিক আছে? ফাইণ্ড দ্য কাৰেক্ট ষ্টেটমেণ্ট about Pradhan Mantri Street Vendor Atmanirbhar Yojana. The scheme is launched by the Ministry of Commerce. নহয়, Ministry of Commerce তো নহয়, ঠিক আছে? আমি পঢ়িছিলোঁ কি হয় মিনিষ্ট্ৰি, কোনটো মিনিষ্ট্ৰি হয়? মিনিষ্ট্ৰি অফ আপোনাৰ হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছ, ৰাইট? মিনিষ্ট্ৰি অফ হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছ, দেখিছেন নোডেল মিনিষ্ট্ৰি কোন হয়? অ'কে, এতিয়া চাওক আপোনালোকে এইটো ষ্টেটমেণ্ট পঢ়ি পিনে ক'ব ছাৰ এইটোতো আপুনি পঢ়ুৱাই নাই, আপুনি নপঢ়াকৈ দি দিছে কুৱেশ্যনটো। চব বস্তু যে পঢ়াব লাগিব সেইটো একো কথা নহয়, ঠিক আছে? সেনেকৈ হ'লে অকল এটা স্কিমৰ ওপৰতে 2 ঘণ্টাৰ ভিডিঅ' বনাবলগীয়া হৈ যাব। কথা হ'ল যে ইয়াত আপোনালোকক ইমানটো ইনফৰমেশ্যন দিয়া আছে যিমানটো দৰকাৰ পৰিব, ইয়াতকৈ বাহিৰত যদি কুৱেশ্যন আহে মোক বিশ্বাস ৰাখক, এই মানে ফৰ এক্সাম্পল আপুনি যদি এই শ্লাইডছখিনিত যিখিনি ইনফৰমেশ্যন দিয়া আছে সেইখিনিৰ পৰা প্লাছ যদি লজিক লগাই, ঠিক আছে, ছল্ভ কৰিব পৰা নাই, ইনফৰমেশ্যন যিটো দিয়া আছে তাৰ পৰা বা লজিক লগাই ছল্ভ কৰিব পৰা নাই, মোৰ ওপৰত বিশ্বাস ৰাখক সেইটো কুৱেশ্যন কোনো ছল্ভ কৰিব নোৱাৰে, ঠিক আছে? তেতিয়াহ'লে আপুনি সুধিব যে কুৱেশ্যনটো দিছে কেলৈ? তেতিয়াহ'লে কুৱেশ্যনটো সেইটো কাৰণে দিছে বিকজ আপুনি যাতে সেই আৰু মানে আপোনাক প্ৰেজেঞ্চ অফ মাইণ্ড চেক কৰিব বিচাৰিছে। আপুনি কি কৰে এই কুৱেশ্যনটো চাই পিনে? টান কুৱেশ্যন হয় সেইটো ফৰ এক্সাম্পল আপোনাৰ ক্ৰিকেট যদি ক্ৰিকেট চালে কি হ'ব যে আপুনি প্ৰত্যেকটা বলতে 6 মাৰে নেকি বা প্ৰত্যেকটা বলতে 4 মাৰে নেকি? কিছুমান বল বাউন্সাৰবোৰ আপুনি ডাকো কৰে, ৰাইট? তো এইবোৰ হ'ল ডাক, যদি সেনেকুৱা ধৰণৰ কুৱেশ্যন দিয়ে তেতিয়াহ'লে ডাক কৰা কুৱেশ্যন, ঠিক আছে? তো নহ'ব। তো ছেইম লজিক আপোনাৰ চব ছাবজেক্টতে এপ্লাই হ'ব, বুজি পাইছে নে নাই? মই জাষ্ট মই কৈছোঁ যে মোৰ বাহানা হয় যে এইখিনি পঢ়াই পিনে আপোনালোকক মই যিটো প্ৰিপাৰেশ্যনৰ পৰা ভুলে শুদ্ধে শিকিছোঁ সেইখিনি আপোনালোকক দিয়া, ঠিক আছে? আপোনালোকে এইখিনি কথা আপোনালোকৰ নিজৰ বিবেক আৰু বুদ্ধি লগাই পিনে আপোনালোকে চাব যে সঁচা নে মিছা, যে আমি পাগলৰ গতে যে গোটেইখিনি একদম পেজ টু পেজ একদম কভাৰ টু কভাৰ পঢ়িম নে আমি চিলেক্টিভলি পঢ়িম, স্মাৰ্টলি পঢ়িম। সেইটো কাৰণে কি হয় যে কিছুমান মানুহে 10 মাহতো ক্লিয়াৰ কৰে এক্সাম আৰু কিছুমান মানুহে মানে 5 বছৰ 6 বছৰ লগাই পিনে এক্সাম ক্লিয়াৰ কৰিব নোৱাৰে। দিছ ইজ দ্য ডিফাৰেঞ্চ, বুজি পাইছে? অ'কে, তো এতিয়া কথা হ'ল যে এই ষ্টেটমেণ্টটো আমি কি কৰিম, কেনেকৈ ছল্ভ কৰিব? এতিয়াতো নলেজৰ পৰা ছল্ভ কৰিব পৰা নাই, এতিয়া আমি লজিক লগাম। এ ভেণ্ডৰ হেজ দ্য হায়াৰ প্ৰবেবিলিটি টু বি এলিজিবল ফৰ এ হায়াৰ লোন ইফ হি অৰ শ্বি ৰিপেজ দ্য ফাৰ্ষ্ট লোন অন টাইম।
তো আপোনালোকে নিজে ভাবক যদি কোনোবা এজনে আপোনাৰ ফাৰ্ষ্ট লোনটো টাইমত পে কৰি দিছে অবভিয়াছলি তেওঁৰ আপোনাৰ হায়াৰ প্ৰবেবিলিটি থাকিব নেক্সট লোনটো পোৱাৰ বুজি পাইছে নে নাই সিম্পল এইটো লজিক লগাই পিনে আপুনি পঢ়িব নালাগে এইটো কাৰণে স্কিমটো গোটেইটো লজিক লগাই পিনে আপুনি সলভ কৰিব পাৰে এটা ষ্টেটমেন্ট আপুনি নলেজৰ সহায়ত সলভ কৰিলে আৰু এটা ষ্টেটমেন্ট আপুনি লজিক লগাই সলভ কৰিলে দিস ইজ দা পাৰফেক্ট কম্বো ঠিক আছে এই কম্বিনেশনটোই দেখা পোৱা যায় আমাৰ এক্সামিনেশনবোৰত আপোনালোকে যদি মানে হি আৰু মানে বহুতে হেতু কথা ভাবে যে অকল স্ট্যাটিক খুদে আপোনালোকে যেতিয়াৰ পৰা এপিএসসি বা আপোনাৰ প্ৰিভিয়াস মানে সৰি এপিএসসি যেটো সিলেবাস আছে এই সিলেবাসটো চেঞ্জ হৈছে 2013 ৰ সৰি 2019ত আমাৰ সিলেবাস চেঞ্জ হৈছে তো সেই 2019ৰ সিলেবাস চেঞ্জ হোৱাৰ পিছত লাষ্ট 2 ইয়াৰ্ছৰ ঠিক আছে কোৱেশ্চন আপোনালোকে চাব যে আপোনালোকে এই প্যাটাৰ্নটো দেখি পাব এনেকুৱা ধৰণৰে ফৰমেট পাব আৰু এই প্যাটাৰ্নটো দেখি পাব তাহাতি বেছিকৈ আপোনাৰ কি কৰে যে মানে এই ৰাট্টাফিকেশনত নহয় আপোনাৰ কনসেপ্টত ফোকাস কৰি আছে আৰু মোৰ অবজেক্টিভটো হেতু আৰু যদি আপোনালোকে এই কনসেপ্ট বুজি পায় ৰাট্টাফিকেশনৰো যদি খুদে ষ্টেটিক টপিকৰ পৰা একদম ফুল মনত ৰাখিবলগীয়া বস্তু খুদে তেতিয়া আপোনালোকে সলভ কৰিব পাৰিব বুজি পাইছে ওকে তো ইয়াৰ আনসাৰ কি হ'ব ইয়াৰ আনসাৰ হ'ব বি সিম্পল ওকে নেক্সট যাও আমি नेक्स्ट स्कीम उड़ान उड़ानर फुल फॉर्म उड़े देश का आम नागरिक ठीक है कोर পৰা লৈ আনে এনেকুৱা ধৰণৰ এব্ৰিভিয়েচন কাৰ মাথাত আহে মই একদম গম নাপাও বাট এনেকুৱা ধৰণৰ সব কিমান ধুনিয়াকে বনাইছে উড়ে দেশ का आम नागरिक এটো এটা স্কিমৰ নাম ওকে টাইপ এটো কি হয় সেন্ট্রাল সেক্টর স্কিম তো সেন্ট্রাল সেক্টর স্কিম হোৱাৰ লগে লগে আমি গম পাই যাব লাগে যে ইয়াৰ ফান্ডিং যিমান হয় ইউনিয়ন গভৰ্ণমেণ্টে কৰে নোডেল মিনিষ্ট্ৰি কোন হয় মিনিষ্ট্ৰি অফ সিভিল এভিয়েশন ওকে পারপাস কি হয় পারপাস হল যে এভিয়েশন ইনফ্রাস্ট্রাকচার যেটো আছে হেতু এনহান্স করা যাতে আমাৰ যিবোৰ কমন সিটিজেন আছে যিবোৰ মিডল ক্লাস লোৱাৰ মিডল ক্লাস মানুহ আছে তাহাতেও যাতে ফ্লাইটত ট্ৰেভেল কৰিব পাৰে তাৰ অবজেক্টিভ হল এটো স্কিমৰ ঠিক আছে হেতু অবজেক্টিভ হল এটো স্কিমৰ ইনফ্যাক্ট টায়ার 2 টায়ার 3 সিটিজবোৰ যিবোৰ সৰু সৰু সিটিজ আছে ঠিক আছে এই সিটিজবোৰতো কি হয় যাতে আপোনাৰ মানুহবোৰে যাতে এয়াৰ ট্ৰেভেল কৰিব পাৰে হেতু কাৰণে কি হৈছে এই স্কিমটো বনোৱা হৈছে ঠিক আছে তো এই স্কিমটোৰ নেচাৰ কি হয় যে ই ৰিজনাল কানেক্টিভিটি যাতে এইটো ৰিজন আন এটা ৰিজনৰ লগত মানে ধুনিয়াকে লগ লাগি থাকে হেতুৰ কাৰণে এইটো স্কিম ডেভেলপ কৰা হৈছে ওকে ইয়াত কি হয় যে এই স্কিমটোত কি আছে যে আপোনাৰ যেটো ফেয়ার থাকিব মানে যেটো টিকেট থাকিব এই টিকেটত আপোনাৰ এটা কেপিং থাকিব ফৰ এক্সাম্পল কোনো এটা মানে এভিয়েশন কোম্পানী বা ফ্লাইটৰ কোম্পানী মানে কি কয় এই ইন্ডিগোই হোক বা বেলেগ কিবাই হোক বিস্তাই হোক তাত হাতি কি কৰিব যে ফৰ এক্সাম্পল এই স্কিমৰ আন্ডাৰত যদি আছে তেতিয়া হলে কি হ'ব যে পাৰ সিটত যদি 1 আৱাৰ ট্ৰেভেল হৈছে ঠিক আছে 1 আৱাৰ যদি ট্ৰেভেল হৈছে পাৰ সিটত হাতি 2500 টকাতকৈ বেছি টকা লব নোৱাৰে কিছুমান বাট সবতে নহয় সবতে এপ্লিকেবল নহয় যিবোৰ কিছুমান সিলেক্টেড আৰু ৰিজনস বা স্মল টাউনছতে এপ্লিকেবল হয় হেতু ওকে তো বেনিফিট কি হ'ব যে অবভিয়াসলি মই অলৰেডি কৈছো যে এফৰ্ডেবল ৰেটত যিমানবোৰ কমন সিটিজেনছ আছে সিহঁতে আপোনাৰ এয়াৰ ট্ৰেভেল কৰিব পাৰিব এতিয়া চাওক ইম্পৰ্টেন্ট কথা নোট কৰিবলগীয়া হল যে ভাইবিলিটি গ্যাপ ফান্ডিং এতিয়া ফৰ এক্সাম্পল ইয়াত যিবোৰ এভিয়েশন কোম্পানী আছে আপোনাৰ ইন্ডিগোই হোক বা ভিস্টাই হোক তাহাঁতৰটো লছ হ'ব ফৰ এক্সাম্পল এতিয়া প্ৰথম কথা যে মানে যিমানবোৰ আপোনাৰ সৰু হুৰা মানে টায়ার 2 টায়ার 3 সিটিজ আছে তাত কেলে কানেক্টিভিটি নাই বিকজ তাত লছ হৈ যায় যিমানবোৰ মানে আপোনাৰ এয়াৰ ট্ৰেভেল কোম্পানী আছে তাহাঁতৰ লছ হৈ যায় বিকজ তাহাঁতি যিমানটো এক্সপেক্ট কৰে সিমানটো নাপায় কষ্টটো বেছি লাগি যায় প্লেন টু লেণ্ড কৰাওতে তাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড অল এইখিনি বেছি টকা খৰচা হৈ যায় তো সেইটো কাৰণে তাহাঁতৰ লছ হ'ব কাৰণে তাহাঁতি কি কৰে সেই টায়াৰ 3 টায়াৰ 2 সিটিত তাহাঁতৰ এয়াৰপৰ্ট নবনায় মানে তো যাতে এতিয়া ফৰ এক্সাম্পল ইয়াতো মানে ৰিজনাল কানেক্টিভিটি বহাবৰ কাৰণে এই উড়ান স্কিমটো লঞ্চ কৰা হৈছে তো ফৰ এক্সাম্পল তাহাঁতিটো নবনাব তাহাঁতৰ অপাৰেশ্যনেলি চাব গ'লে বিজনেছৰ মাইণ্ডছেটৰ পৰা চাব গ'লে তাহাঁতৰটো লছ হ'ব তো গভৰ্ণমেণ্টে কৈছে যে যিমান আপোনালোকৰ লছ হ'ব বুলি ভাবিছে আপোনালোকে এষ্টিমেট দিয়ক আমি কি কৰিম যে সেই যিমানটো লছ হ'ব সেইটো আপোনালোকক আমি কম্পনছেট কৰি দিম ঠিক আছে আপুনি যিটো বনাওতে আপোনাৰ যিমানটো লছ হ'ব সেইটো কয় ভাইবিলিটি গ্যাপ ফান্ডিং ঠিক আছে যিটো গ্যাপ হ'ব
ফাণ্ডিঙত ঠিক আছে আপোনালোকে ভাবিছে যে ইয়াততো বনালে লছ হৈ যাব তো সেইটো যিমানটো লছ হ'ব আমাক দিয়ক কোম্পানীবোৰক ক'ব আজি আমাক দিয়ক আমি কি কৰি দিম সেই লছটো কভাৰ কৰি দিম সেইটো ক'ব ভাইবিলিটি গেপ ফাণ্ডিং এই ভাইবিলিটি গেপ ফাণ্ডিং হ'ল ইকনমিক্সৰ টাৰ্ম তো ইয়াত আমি ভাইবিলিটি গেপ ফাণ্ডিঙৰ কথা আমি লগে লগে আমি পঢ়ি ল'লোঁ ঠিক আছে এতিয়া ভাইবিলিটি গেপ ফাণ্ডিং কোনে দিব ঠিক আছে ইউনিয়ন গভৰ্ণমেণ্টে দিব প্লাছ ষ্টেট গভৰ্ণমেণ্টেও কণ্ট্ৰিবিউট কৰিব ভাইবিলিটি গেপ ফাণ্ডিঙত বুজি পাইছে ওকে তো আমি উড়ান স্কিমৰ ওপৰত ইমানটোৱে জানিবলগীয়া আছে তো প্লিজ সলভ দিছ কুৱেশ্যন ঠিক আছে এইটো মানে কুৱেশ্যন সলভ কৰিব লাগে একৰ্ডিংলি মই যেনেকৈ কৈ আছোঁ ভিডিঅ'টো পষ্ট কৰিব লাগে মই আঁতৰি দিম এতিয়া আঁতৰি দিয়াৰ পিছত আপোনালোকে নিজৰ ফালৰ পৰা সলভ কৰিব লাগে পিছত মই এইটো সলভ কৰাম প্লিজ সলভ দিছ কুৱেশ্যন ওকে সলভ কৰিলে আই থিংক মই আপোনালোকৰ আগত সলভ কৰি দেখাম কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্ট এবাউট দ্য উড়ান ৰিজনেল কানেক্টিভিটি স্কিম ঠিক আছে দিছ স্কিম ইজ এ চেণ্ট্ৰেল ছেক্টৰ স্কিম হয় সঁচা কথা হয় ঠিক আছে সঁচা কথা তাৰপিছত both center and state government provide the viability gap funding yes হেতু সঁচা কথা কয় তেতিয়াহলে আনসাৰ কি হ'ব সি হ'ব আনসাৰ সি হ'ব বেছিভাৱে মাৰিছে মই জানো আনসাৰ সি আকৌ দেখি নেপালে আপোনালোকে হেতু লাগিছে নে বুজি পাইছে নে মই কি শিকাব বিচাৰিছো এইটো শিকাব বিচাৰিছো স্কিমটো আপোনালোকে নিজে পঢ়ি ল'ব অলপ সাৰ্চ কৰিলে পঢ়ি ল'ব পাৰে বাট এইটো কোনো নিশিকায় সঁচা কথা দেখিছে মই জানো যেনে ভুল কৰিছে বাট আপোনালোকে কি কৰিছে এতিয়া ভুল কৰিব পৰীক্ষা হলত ভুল নকৰিব যেতিয়াই আপোনালোকে কি হ'ব ইনকাৰেক্ট মানে কাৰেক্ট নে ইনকাৰেক্ট খুজিছে এইটো আপোনালোকে চাই ল'ব এবাৰ কাৰেক্ট মানে ইনকাৰেক্ট যদি খুজিছে গোল কৰিব পাৰে এতিয়াতো এইটো উল্টা সব আনসাৰটো উল্টা হৈ যাব আল্টিমেটলি কি হ'ব যে ইনকাৰেক্ট খুজিছে তো ইয়াৰ ভিতৰত তো কোনোটো ইনকাৰেক্ট নহয় তো আল্টিমেটলি আনসাৰ কি হ'ব ডি হ'ব সি নহয় দেখিছে নাই তো এই বস্তুটোহে আপোনালোকক দিব বিচাৰিছো সেইটো কাৰণে চাগে ভিডিঅ'টো অলপ লম্বাও হ'ব বা অলপ কম কথাও কভাৰ হ'ব বাট যেটো পাব আপোনালোকে সেইটো আপোনালোকৰ মানে লাইফ টাইমৰ কাৰণে থাকি যাব সেইটো মোৰ গ্যাৰান্টি বুজি পাইছে নেক্সট স্কিম প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা 2016 ত লঞ্চ হৈছিল ওকে মেইন কি হয় ইয়াত পাৰপাস কি হয় যে প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ পাৰপাসটো কি হয় যে মুদ্ৰা যোজনাৰ পাৰপাসটো হ'ল যে লোন প্ৰভাইড কৰা ঠিক আছে ইনষ্টিটিউশনাল লোন প্ৰভাইড কৰা কাক লোন প্ৰভাইড কৰা স্মল বিজনেছ এন্টাৰপ্ৰাইজবোৰক যিমানবোৰ সৰু সুৰা বিজনেছ আছে সেইবোৰক লোন প্ৰভাইড কৰা কিমানটো লাগে আপ টু 10 লাখ টকা 10 লাখ টকাতে লকে যেতে স্মল বিজনেছ ডেভেলপ হ'ব পাৰে তাৰ কাৰণে লোন প্ৰভাইড কৰা অবিয়াসলি এই যেটো লোন হ'ব হেতু আপোনাৰ কোলেটাৰেল ফ্ৰী হ'ব মই যেতিয়া ভিডিও বনাইছিলো তাত কৈছিলো কোলেটাৰেল ফ্ৰী মানে কি কোলেটাৰেল ফ্ৰী মানে হ'ল যে যদি লোন লয় তেতিয়া হলে আমি কিবা এটা কোলেটাৰেলত হিচাপে ৰাখিব লাগে বেংকৰ পৰা যদি লোন লৈছে আমাৰ মাটিৰ কাগজটো গৈ পিনে বেংকত থৈ দিব লাগে বা আমাৰ যিনি ডকুমেন্টছ আছে সেই ডকুমেন্ট এডুকেশন ললে আমাৰ যিমানখিনি আপোনাৰ এই অৰিজিনাল সাৰ্টিফিকেটছ আছে সেইখিনি বেংকত জমা দিব লাগে সেইটো হ'ল কোলেটাৰেল আপুনি যদি লোনটো ঘূৰাই নিদিয়ে তেতিয়া কি হ'ব বুজি পাইছে তো হেতু কাৰণে কি হয় যদি আপুনি যদি মাটিৰ কাগজ ফৰ এক্সাম্পল থৈছে তেতিয়া হলে লোনটো যদি ঘূৰাই নিদিয়ে সেই মাটিটো বিক্ৰী কৰি পিনে লোনটো ৰিকভাৰি কৰা হ'ব বেংকে হেনেকে ভাবে ঠিক আছে বাট দিস ইজ কোলেটাৰেল ফ্ৰী হেনকা ধৰণৰ কেকু বস্তু আপোনালোকে কি কৰিব মানে এনেকে ইয়াৰ পৰা প্ৰধানমন্ত্ৰী আপোনাৰ মুদ্ৰা যোজনাৰ আন্ডাৰত যদি আপোনালোকে লোন ল'ব বিচাৰিছে তেতিয়া হলে এনেকা ধৰণৰ কিবা কোলেটাৰেল থব নালাগে কোলেটাৰেল ফ্ৰী ইনষ্টিটিউশনাল লোন হয় স্মল বিজনেছ যদি আপোনালোকে কৰিব বিচাৰিছে তেতিয়া হলে সেই আপোনাৰ লোনটো পোৱা যায় আপ টু আপোনালোকে 10 লাখ টকা লৈকে পাব ফান্ডিং প্ৰভিজন কেনেকুৱা ধৰণৰ হয় সক এই যে স্কিম আছে সেই স্কিমটো আপোনাৰ ইমপ্লিমেন্ট কৰাৰ কাৰণে গভৰ্ণমেণ্টে কি কৰিছে এটা আপোনাৰ নন বেংক খুলিছে নন বেংক এনবিএফসি ঠিক আছে নন বেংকিং ফাইনান্সিয়েল ইন্টারমিডিয়েটস খুলিছে বা ফাইনান্সিয়েল কর্পোরেশন খুলিছে ঠিক আছে হেতু নাম হল মাইক্রো ইউনিট ডেভেলপমেন্ট এন্ড রিফাইনান্স এজেন্সি আৰু শর্ট ফর্মত মুদ্রা ঠিক আছে মুদ্রা যোজনাৰ আন্ডাৰত মুদ্রা এটো এটা নন বেংক হয় ঠিক আছে এনবিএফসি ঠিক আছে নন বেংকিং ফাইনান্সিয়েল কোম্পানী হয় বা কর্পোরেশন হয় বা ইনস্টিটিউশন বুলিও ক'ব পাৰো এনবিএফআই বুলিও ক'ব পাৰো আমি তো এইটোৱে কি কৰে এইটোৱে মেইন যেটো আপোনাৰ কোলেটাৰেল ফ্ৰী লোনবোৰ দিবলৈ মানে অৰিহণা যোগায় আপোনাৰ কিছুমান এটো ইনডাইৰেক্ট লেন্ডিং হয় আমি পিছত পঢ়িম তো এই যেটো আপোনাৰ ইনষ্টিটিউশন আছে এই ইনষ্টিটিউশন যেটো নন বেংকিং ফাইনান্সিয়েল কোম্পানী হয় হেতুৰ থ্ৰুৰে এই আপোনাৰ যেটো মুদ্ৰা লোন আছে সেইখিনি পায় ওকে এই যেটো আপোনাৰ নন বেংকিং ফাইনান্সিয়েল ইনষ্টিটিউশন শর্ট ফর্মত মুদ্রা একচুয়ালি ওনার কোন হয় যে মই লাস্ট ক্লাসত সিডবিৰ কথা কৈছিলো ঠিক আছে আপোনালোকক নেটত ৰিসাৰ্চ কৰিব দিছিলো যে সিডবি মানে কি একচুয়াল ওনাৰ কোন হয়
সিডবি হয়, যিটো অল ইণ্ডিয়া ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন হয়। আৰু এই যিটো আপোনাৰ স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া শ্বৰ্ট ফৰ্মত সিডবিও এটা NBFC হয়। ঠিক আছে, আপোনালোকে যদি ইকনমিক্স পঢ়িছে তেতিয়াহ'লে আপোনালোকে ফাইনেন্সিয়েল ইণ্টাৰমিডিয়েট যিটো চেপ্টাৰ্ছ আছে তাতে এইবোৰ কথা আপোনালোকে অলৰেডি জানেই চাগে। ওকে, তো আমি কথাটো গম পালোঁ যে যিটো মুদ্ৰা স্কিম আছে, মুদ্ৰা স্কিমৰ ইমপ্লিমেণ্ট কৰাৰ কাৰণে এই যিটো মুদ্ৰা মাইক্ৰ' ইউনিটছ আৰু ডেভেলপমেণ্ট ৰিফাইনেন্স এজেঞ্চি লিমিটেড, তো ই মুদ্ৰা স্কিমটোক ইমপ্লিমেণ্ট কৰে। এই যিটো কোম্পানী আছে, এই যিটো এজেঞ্চি আছে, এই এজেঞ্চিটোক অন কোনে কৰে, মানে চলাই, মানে মালিক কোন ইয়াৰ? সিডবি। ঠিক আছে, এতিয়া চাওক, এই যে লোন দিয়ে, ঠিক আছে, টকাবোৰ ক'ৰ পৰা পায়? লোনটো দি আছে, টকাবোৰ ক'ৰ পৰা পায়? টকাবোৰ পায় চাওক, এক নম্বৰ কথা প্ৰায়ৰিটি চেক্টৰ লেণ্ডিং। ঠিক আছে, প্ৰায়ৰিটি চেক্টৰ লেণ্ডিঙত যদি শ্বৰ্টফল হৈছে, এতিয়া আপোনালোকে সুধিব প্ৰায়ৰিটি চেক্টৰ লেণ্ডিং মানে কি? চাওক, যিমানবোৰ বেংকছ আছে সেই বেংকবোৰে কি কৰিব লাগে, কিছুমান প্ৰায়ৰিটি চেক্টৰছ আছে। প্ৰায়ৰিটি চেক্টৰ কোনবোৰ? ফৰ এক্সাম্পল ওমেন, ফৰ এক্সাম্পল দিব্যাংগছ, তাৰপিছত ফৰ এক্সাম্পল আপোনাৰ যিমানখিনি স্মল মানে বিজনেছ আছে সেইখিনি, এডুকেশ্যনৰ কাৰণে যোনে লোন ল'ব বিচাৰিছে সেইখিনি মানুহক কি কৰিব লাগে? প্ৰায়ৰিটাইজ কৰিব লাগে বেংকবোৰে। যিমানবোৰ বেংক আছে বেংকবোৰে নিজে প্ৰায়ৰিটাইজ কৰিব লাগে আপোনাৰ। তো প্ৰায়ৰিটিত প্ৰথমে যিমান ফৰ এক্সাম্পল 100 টকা লোনত দিবলগীয়া 100 টকা আছে কোনো এটা বেংকৰ ওচৰত, তাৰে কি কৰিব লাগিব? 40 টকা 40% কি কৰিব লাগিব? প্ৰায়ৰিটি চেক্টৰক দিব লাগিব। সেইটোকে কয় প্ৰায়ৰিটি চেক্টৰ লেণ্ডিং, শ্বৰ্ট ফৰ্মত PSL। ঠিক আছে, ফৰ এক্সাম্পল আমি কি গম পালোঁ যে 40% যিমান টকাই আছে, 100 টকা থাকিলে 40 টকা প্ৰায়ৰিটি চেক্টৰক দিব লাগিব। যদি কোনো এটা পাৰ্টিকুলাৰ বেংকে দিব নোৱাৰিলে তেতিয়াহ'লে সেইটো হ'ব প্ৰায়ৰিটি চেক্টৰ লেণ্ডিং শ্বৰ্টফল। এইটোৰ কথা কৈছে, প্ৰায়ৰিটি চেক্টৰ লেণ্ডিং শ্বৰ্টফল। ফৰ এক্সাম্পল প্ৰায়ৰিটি চেক্টৰ লেণ্ডিঙত যদি কিবা ফৰ এক্সাম্পল আপোনাৰ 40 টকা দিবলগীয়া আছে, 100 টকা লোনেবল ফাণ্ড আছিলে, লোন দিবলগীয়া ফাণ্ড কিমান আছিলে? 100 টকা, তাৰে 40 টকা দিবলগীয়া আছিলে, বাট আপোনাৰ কি হ'ল অকল 30 টকাহে দিব পাৰিলে প্ৰায়ৰিটি চেক্টৰছবোৰক। তেতিয়াহ'লে যিটো 10 টকা আছে, 10 টকাটো কি কৰিব পাৰে? বিভিন্ন ধৰণৰ ফাণ্ডত জমা কৰিব কয় RBI। ঠিক আছে, ওৱান অফ দ্য ফাণ্ড বা আপোনাৰ বিভিন্ন ধৰণৰ ফাণ্ড বা কোম্পানীত, ফৰ এক্সাম্পল নাবাৰ্ডত জমা কৰিব কয়। নাবাৰ্ড, এতিয়া আপোনালোকে নেটত মাৰিব লাগে নাবাৰ্ড মানে কি, নাবাৰ্ডৰ কথা অলপ পঢ়ি ল'ব। ঠিক আছে, এনেকৈ আমাৰ প্ৰিপেৰেশ্যন হয়, গম পাইছে নে নাই? তো আমি যদি অলপ যদি কথাবোৰ লিংক কৰি পঢ়ি থাকোঁ, এনেকৈ আমাৰ কেতিয়াই প্ৰিপেৰেশ্যন হৈ যায় আমি গমেই নাপাওঁ। ঠিক আছে, তো প্লিজ মানে নাবাৰ্ড আপোনালোকে নেটত মাৰিব লাগে আৰু মোক কমেণ্ট ছেকশ্যনত জনাব লাগে যে আপোনালোকে নাবাৰ্ডৰ মাৰি পিনে আপুনি কি শিকিলে। ঠিক আছে, কি শিকিলে আপোনালোকে প্লিজ কমেণ্ট ছেকশ্যনত জনাওক। এতিয়া আপোনালোকে ভাবে যে কমেণ্ট ছেকশ্যনত কেলৈ লিখিম, এনাৰ্জিটো কেলৈ লছ কৰিম। যেতিয়া আপুনি নাবাৰ্ডৰ ওপৰত ৰিচাৰ্চ কৰি পিনে কমেণ্ট ছেকশ্যনত লিখিব, আপুনি নজনাকৈ কেতিয়া আপোনাৰ বস্তুটো মনত থাকি যাব আপুনি গমেই নাপাব। বুজি পাইছে? সেইটো কাৰণে কৈছোঁ মই। অ'কে, নাবাৰ্ডৰ কথাটো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব লাগে। অ'কে, এতিয়া চাওক, মই ক'লোঁ যে এনেকুৱা মানে যদি প্ৰায়ৰিটি চেক্টৰ লেণ্ডিঙৰ শ্বৰ্টফল হয় তেতিয়াহ'লে কি কৰিব লাগে? সেনেকুৱা নাবাৰ্ড, তাৰপিছত মানে আৰু বিভিন্ন ধৰণৰ ফাণ্ড আছে তাত জমা কৰিব লাগে। ওৱান অফ দ্য এজেঞ্চি বা ফাণ্ড আপোনাৰ কি কৰিব লাগে? এই মুদ্ৰা এই ইনষ্টিটিউশ্যনটোকো দিব লাগে। যদি আপোনাৰ প্ৰায়ৰিটি চেক্টৰ লেণ্ডিঙত যদি শ্বৰ্টফল হয় তেতিয়াহ'লে এই শ্বৰ্টফল হ'লে আপুনি আপোনাৰ ইচ্ছা, আপোনাৰ বেংকটোৰ ইচ্ছা যে আপুনি নাবাৰ্ডত দিয়ে নে ইয়াত দিয়ে, ক'ত দিয়ে, বাট ইয়াৰ পৰা আপোনালোকে আল্টিমেটলি কি পায়? প্ৰায়ৰিটি চেক্টৰ লেণ্ডিঙৰ শ্বৰ্টফলৰ পৰা এই যিটো এজেঞ্চি আছে সেই এজেঞ্চিটোৱে টকা পায়। নেক্সট আপোনাৰ কি হয় যে গভাৰ্মেণ্টেও যেতিয়া বাজেট বনায়, বাজেটৰ এলোকেশ্যনো এই আপোনাৰ যিটো মুদ্ৰা, ঠিক আছে, এজেঞ্চি আছে তাক দিয়ে। আৰু এই মুদ্ৰা এজেঞ্চিটোৱে কি চলায়? আপোনাৰ এইটো মুদ্ৰা লোনটো মানে আপোনাৰ মুদ্ৰা যোজনাটো চলায়। বুজি পাইছে? অ'কে, এতিয়া চাওক, এই যিটো মুদ্ৰা এজেঞ্চি আছে, ঠিক আছে, এই মুদ্ৰা এজেঞ্চিটোৱে ডাইৰেক্টলি আপোনাৰ স্মল এণ্টাৰপ্ৰাইজবোৰক লোন নিদিয়ে মানে। ঠিক আছে, এই মুদ্ৰা যিটো আপোনাৰ এজেঞ্চি আছে, এই মুদ্ৰা এজেঞ্চিটোৱে একচুৱেলি ইনডাইৰেক্ট লেণ্ডিং কৰে। হোৱাট ইজ ইনডাইৰেক্ট লেণ্ডিং? ইনডাইৰেক্ট লেণ্ডিং মানে হ'ল যে এই মুদ্ৰা এজেঞ্চিটোৱে একচুৱেলি যিমানবোৰ বেংকছ আছে বা নন বেংকছ আছে বা মাইক্ৰ' ফাইনেন্স ইনষ্টিটিউশ্যনছ আছে তাহাঁতক লোন দিয়ে। আৰু এই বেংক, নন বেংক আৰু মাইক্ৰ' ফাইনেন্স ইনষ্টিটিউশ্যনে আপোনাৰ কি কৰে? একচুৱেলি মানে যাক মানে ফৰ এক্সাম্পল যোন স্মল এণ্টাৰপ্ৰাইজ আছে সেই স্মল এণ্টাৰপ্ৰাইজক লোন দিয়ে। ঠিক আছে, তো ডাইৰেক্টলি লোন দিয়া নাই স্মল এণ্টাৰপ্ৰাইজবোৰক। মুদ্ৰাই কি কৰে? বেংক, NBFC বা আপোনাৰ মাইক্ৰ' ফাইনেন্স ইনষ্টিটিউশ্যনক লোন দিয়ে, আৰু সিহঁতিহে বেংক বা NBFC বা মাইক্ৰ' ফাইনেন্স ইনষ্টিটিউশ্যনে পিছত গৈ পিনে সেই আপোনাৰ স্মল এণ্টাৰপ্ৰাইজবোৰক লোন দিয়ে। বুজি পাইছে? দিছ ইজ কল্ড ইনডাইৰেক্ট লেণ্ডিং। ঠিক আছে, যিমানবোৰ অল ইণ্ডিয়া ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন আছে, নাবাৰ্ড, সিডবি, ঠিক আছে, সেইখিনি নেশ্যনেল হাউচিং বেংক, সেইখিনিয়ে কি কৰে? ইনডাইৰেক্ট লেণ্ডিং কৰে একচুৱেলি। বুজি পাইছে? তো মই জাষ্ট স্কিমৰ থ্ৰুৰে মই ইকনমিক্সৰো কিছুমান মানে যিমানটো পাৰিছোঁ সিমানটো কভাৰ কৰিবলৈ চেষ্টা কৰিছোঁ। অ'কে,
নেক্সট বেনিফিচিয়াৰী কোন হ'ব ঠিক আছে বেনিফিচিয়াৰী কোন হ'ব মাইক্ৰ এণ্টাৰপ্ৰাইজেছ ফ্ৰম এগ্ৰি এলাইড সেক্টৰস মেনুফেকচাৰিং আৰু সাৰ্ভিস সেক্টৰস এতিয়া ইম্পৰ্টেণ্ট নোট কৰিবলগীয়া কথা যে এইবোৰ এণ্টাৰপ্ৰাইজ আপোনাৰ কোম্পানিজ এক্টত ৰেজিষ্টাৰ নাথাকিব লাগিব ঠিক আছে মানে মেইন কথা হৈছে যে এই লোনটো মানে যিবোৰ কোম্পানী নহয় সেইখিনিহে পাব ঠিক আছে যিবোৰ নন কৰ্পৰেট সেক্টৰ কোম্পানি সেক্টৰ মানে যদি কোম্পানি সেক্টৰত ৰেজিষ্টাৰ হৈ থাকে কোম্পানি সেক্টৰ 2013 যদি ৰেজিষ্টাৰ হৈ থাকে তেতিয়াহ'লে সেই এণ্টাৰপ্ৰাইজটোৱে লোন নাপায় নাথাকিলেহে আপোনালোক পাব নোট কৰিবলগীয়া কথা সেইটো ওকে নেক্সট আপোনাৰ যেটো লোন পায় ঠিক আছে এই লোনটোক আপোনাৰ তিনি ভাগত ভাগ কৰা হয় ঠিক আছে তিনি টাইপস অফ লোন পায় থ্ৰী টাইপস অফ লোন প্ৰথম লোনটো হ'ল শিশু ঠিক আছে শিশু লোন মানে হেই আৰু শিশু লোন মানে অলপ সৰু টকাৰ লোন ফৰ এক্সাম্পল আপ টু 50,000 আপোনাৰ শিশু লোন তাৰ পিছত হ'ল কিশোৰ ঠিক আছে কিশোৰ মানে কিশোৰ লোনত কি হয় যদি কোনো এটা এণ্টাৰপ্ৰাইজে 50,000 ৰ পৰা আপ টু 5 লাখ रुपीस লৈকে লোন লয় তেতিয়াহ'লে তাৰ হেতু লোনক কি কয় কিশোৰ লোন বুলি কয় নেক্সট হ'ল তৰুণ লোন ঠিক আছে তৰুণ লোনত কি হয় যে 5 লাখ টকাৰ পৰা আপ টু আমি গম পাইছিলো যে 10 লাখ টকা লৈকে লোন পায় যদি 5 লাখ টকাৰ পৰা 10 লাখ টকা লৈকে যদি লোন পায় তেতিয়াহ'লে হেতু লোনক কি ক'ব তৰুণ লোন বুলি ক'ব বুজি পাইছে ওকে এতিয়া আমি গম পালো যে যিমানবোৰ মুদ্ৰা লোন হ'ব সেই মুদ্ৰা লোনখিনি আমি গম পালো যে কোলেটাৰেল ফ্ৰী হ'ব তাৰ কাৰণে একো কোলেটাৰেল আপোনাৰ থব নালাগে বেংকত এতিয়া কোনো এটা ফৰ এক্সাম্পল এণ্টাৰপ্ৰাইজে মুদ্ৰা লোন ললে আৰু মুদ্ৰা লোন লোৱাৰ পিছত হি কি কৰিলে লোনটো ঘূৰাই দিব নোৱাৰিলে এতিয়া কি হ'ব বেংকৰটো লছ হৈ গ'ল বেংকেটো মুদ্ৰা লোন নিদিয়ে হেতু কাৰণে বা আপোনাৰ হে আৰু এনেকুৱা ধৰণৰ স্কিম মানে সাকসেসফুল নহব হেতু কাৰণে কি হয় যে এটা প্ৰভিজন আছে যদি এনেকুৱা ধৰণৰ কথা হয় যে লোন কোনোবাই ললে আৰু ঘূৰাই দিব নোৱাৰিলে তেতিয়া হলে তাৰ ওপৰত ক্ৰেডিট গ্যাৰান্টি থাকে ক্ৰেডিট গ্যাৰান্টি এতিয়া হল ক্ৰেডিট গ্যাৰান্টি মানে কি ক্ৰেডিট গ্যাৰান্টি মানে হল যে ফৰ এক্সাম্পল কোনো এটা ইনষ্টিটিউশনে বা কোনো এটা ইন্ডিভিজুয়ালে কি কৰে যে ক্ৰেডিট গ্যাৰান্টি দিয়ে ঠিক আছে এইটো এতিয়া এই ইয়াত কোনে ক্ৰেডিট গ্যাৰান্টি দি আছে যদি কোনোবা এটা আপোনাৰ এণ্টাৰপ্ৰাইজে লোন ললে আৰু দিব নোৱাৰিলে লোনটো ডিফল্ট হৈ গ'ল তেতিয়াহ'লে কোনে দিব ক্ৰেডিট গ্যাৰান্টি ফান্ড ফৰ মাইক্ৰ ইউনিটস ঠিক আছে ই এটা আপোনাৰ কোম্পানীৰ গতে হয় ঠিক আছে এজেন্সি হয় হি কি কৰে ক্ৰেডিট গ্যাৰান্টি দিয়ে ঠিক আছে ইয়াক কোনে অপাৰেট কৰে একচুয়ালি ইয়াক কোনে অপাৰেট কৰে ন্যাশনাল ক্ৰেডিট গ্যাৰান্টি ট্ৰাষ্টি কোম্পানী ঠিক আছে লিমিটেড ঠিক আছে এটো ফৰ্ম হৈছিল 2016 ন্যাশনাল ক্ৰেডিট গ্যাৰান্টি ট্ৰাষ্টি কোম্পানী ঠিক আছে লিমিটেডৰ এটা আপোনাৰ এজেন্সি হৈছে এটা ইউনিট হৈছে আপোনাৰ ক্ৰেডিট গ্যাৰান্টি ফান্ড ফৰ মাইক্ৰ ইউনিটস হি কি কৰে মুদ্ৰা যিমানখিনি লোন থাকিব তাৰ ক্ৰেডিট গ্যাৰান্টিটো দিয়ে ঠিক আছে মুদ্ৰা যিমানখিনি লোন থাকিব তাৰ ক্ৰেডিট গ্যাৰান্টি দিয়ে বুজি পাইছে ওকে আৰু ই কাৰ আন্ডাৰত আছে এই যেটো কোম্পানী আছে ঠিক আছে লিমিটেড কোম্পানী লিমিটেড আপোনাৰ ন্যাশনাল ক্ৰেডিট গ্যাৰান্টি ট্ৰাষ্টি কোম্পানী লিমিটেড ইটো একচুয়ালি আপোনাৰ ডিপাৰ্টমেন্ট অফ ফাইনান্সিয়াল সার্ভিস আন্ডার ফাইনান্স মিনিস্ট্রি ইউনিয়ন ফাইনান্স মিনিস্ট্রির আন্ডারত এই কোম্পানিটো আছে ঠিক আছে ওকে আমি ইমানটো পঢ়িলো আৰু ইমানটো পঢ়াৰ পিছত আমি কি পালো যে 2016 তে আমাৰ কি হৈছিল যে এটা আপোনাৰ কোৱেশ্চন আহিছিল এই মুদ্ৰা যোজনাৰ আন্ডাৰতে প্লিজ সলভ দিস কোৱেশ্চন ঠিক আছে আপোনালোকে নিজে সলভ কৰিব আৰু সলভ কৰি পিনে ভিডিওটো পজ কৰি সলভ কৰক আৰু মই এতিয়া আপোনালোকক পিছত সলভ কৰাই দিম ওকে সো আপোনালোকে সলভ কৰিলে সাকে তো মই আপোনালোকৰ আগত সলভ কৰি দেখাইছো ঠিক আছে খুদিছে যে প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা ইজ এইমড এট ঠিক আছে মানে কি হল কাৰণে মুদ্ৰা যোজনা বনোৱা হৈছে bringing the small entrepreneurs into formal financial system আপোনাৰ লাগিব যে প্ৰথমটো চাই পিনে এটোই আনসাৰ হ'ব সাকে এটোই মাৰি দিও কিন্তু এটো প্ৰথমে আপোনালোকে কি কৰিব মই আপোনালোকক যদি এডভাইস এটা দিও প্ৰথমে যদিও লাগে যে এটো আনসাৰ হ'ব লাগে দেন অলসো আপোনালোকে কি কৰিব যে আৰু তিনটা স্টেটমেন্ট অলপ সময়ৰ কাৰণে পঢ়ি ল'ব ঠিক আছে তো আপোনালোকে বেটাৰ অপচনো পাব পাৰে এতিয়া সক মোস্ট এপ্ৰোপ্ৰিয়েট অপচন বাছি ল'ব লাগে ইয়াৰ পৰা এতিয়া সক প্ৰভাইডিং লোনস টু পোৰ ফাৰ্মাৰ্স এনেকুৱা ধৰণৰ একোটো কথা নহয় আপোনালোকে কিছুমান ধৰিব পাৰিব ফৰ কাল্টিভেটিং এ পাৰ্টিকুলাৰ ক্ৰপছ নহয় পাৰ্টিকুলাৰ ক্ৰপছৰ কাৰণে মুদ্ৰা যোজনাটো নহয় আপোনাৰ স্মল এন্টাৰপ্ৰেনিয়ৰ্ছৰ কাৰণেহে আছিল ঠিক আছে প্ৰভাইডিং পেনশনৰ কাৰণেটো নহয় এটোটো নহয় আমি গম পাই যাম ঠিক আছে তাৰ পিছত পেনশনৰ কাৰণে নহয় ফান্ডিং দা voluntary organization involved in the promotion of skill development নহয় এটো নহয় employment generation এটো নহয় ultimately answer কি হ'ব
A হ'ব ঠিক আছে দেন অলসো মই কৈছোঁ A হোৱাৰ সত্ত্বেও আপোনাৰ কেতিয়াবা এটা মোষ্ট এপ্ৰপ্ৰিয়েট আনসাৰ পিছত গৈ পিনে লুকাই থাকে বুজি পাইছে নে সেইটো কাৰণে কি কৰিব লাগে যে আপোনাৰ কি কৰিব লাগে যে চাৰিটা অপচন পঢ়ি পিনেহে আনসাৰটো মানে ওলাবলৈ চেষ্টা কৰিব লাগে ওকে তো আমি ইমানটোলৈকে পঢ়িলোঁ ঠিক আছে তো নেক্সট আমি বাকি আৰু কিছুমান স্কিমছ লৈ আহিম ঠিক আছে মই এতিয়ালৈকে দুটা ভিডিঅ' দি দিলোঁ তো আপোনালোকে প্লিজ ফিডবেক দিব লাগে যে আপোনালোকে কেনেকুৱা পাইছে ঠিক আছে প্লাছ আপোনালোকে যদি কম্পিটিশ্যন কেয়াৰৰ পৰা পঢ়িব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে এই কোডটো amit@koka যদি মেনশ্যন কৰে তেতিয়াহ'লে আপোনালোকে চিয়'ৰলি কিবা এটা স্পেচিয়েল ডিছকাউণ্ট এভেইল কৰিব পাৰিব যদি কিবা আপোনালোকৰ ডাউট আছে ঠিক আছে তেতিয়াহ'লে মোক হেজিটেট নকৰাকৈ প্লিজ এইটো নম্বৰত কল কৰিব পাৰে আৰু যদি কল কৰিবলৈ টান পাইছে তেতিয়াহ'লে ইমেইল লিখিব পাৰে হোৱাটছআপত মানে মেছেজ দিব পাৰে আপোনাৰ ইচ্ছা বুজি পাইছেনে তো থেংক ইউ ছ' মাছ আজিৰ কাৰণে মই আকৌ লগ পাম আপোনালোকক নেক্সট ভিডিঅ'ত থেংক ইউ